গুড মৰ্ণিং মৰমসকল এটা মিনি ব্লগত স্বাগতম জনাইছোঁ। এতিয়া 7:15 জাষ্ট উঠিলোঁ। তো এতিয়া চাহ তাহ খাব লাগে, মুখ চুখ ধুই ইয়াকে আহি পেলাই কলিজাল চাহ বঢ়িয়া গাখীৰ চাহ আৰু বেড পূৰা মাৰাৰ কথা ৰাতিপুৱাই চাহ কলিজাল চিমনা সুতুৰি পেলাই আহি আছোঁ। মানে এতিয়া ঘৰত দিখিনি যাই আছোঁ, মানে এটা কাম আছে সৰু চাই। তো কামটো কৰি একেবাৰে বঢ়িয়াকৈ যাই আছোঁ কালাই। তো পুৰা ৰ'দ দিছি, পুৰা ভালে দিছি ৰাতিপুৱাই। তো কলিজাল ডিপিৰে আহি গ'ল, ডিপিৰে আঠটা খাব লাগে এতিয়া বঢ়িয়াকৈ। তো এই ভাত দিছে মাদাৰী, আলু ভাজা আৰু কণী দালি বঢ়িয়াকৈ। তো খাই লওঁ ৰ বঢ়িয়াকৈ খাং। এনে কথাটো ৰাতিয়ে আহি গ'ল। তো এতিয়া যাইছোঁ, মানে এতিয়া মনে ফোন মাৰিলা বোলে আমাৰ ঘৰত গ'লে আয়ো নাই, মাংস বনাইছোঁ, খানা এটা খাঙা সৰু চাই। যোৱা যাম মাংস খাব লাগব। তো কলিজা বঢ়িয়াকৈ আহি পালোঁ সিহঁতৰ ঘৰ মুনুদের। কেংকে বহি আছে হাঁহি নাথাকে আৰু আধা আধি মাংস হৈছে পুৰা খালা পোলা হৈছে। কিন্তু আজি সদ হ'ব পাই জীৱনত প্ৰথমবাৰ নিচিনা মাংস হাঁহি নাথাকে মিচিক মাছ তো মাংস গেল বঢ়িয়াকৈ। তো এই ৰুটি হ'লে পুৰা বেচ তো খা কথা Macam mana senang je? Mana senang je? বঢ়িয়া মজা। আজি এইখিনি আছিল মিনি ব্লগটো। আজিকাৰণে বাই বাই। তো জয় অসম। তো আজিকাৰণে বাই বাই দিয়ে লাইক চেনেল